নমস্কাৰ জিকে হাব বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ ভূগোল সম্পৰ্কে বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত আহিবলগীয়া কিছুমান সম্ভাৱ্য প্ৰশ্ন আলোচনা কৰিম আৰু এইটো হৈছে ভূগোল বিষয়ক 2 নম্বৰৰ ভিডিঅ' আশা কৰোঁ আপোনালোক সকলো উপকৃত হ'ব আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ Question number 1. How many biosphere reserves are there in Assam? অসমত কেইখন জৈৱ সংৰক্ষিত বনাঞ্চল আছে? অপচনবোৰ হৈছে অপচন A 2, অপচন B 3, অপচন C 4 আৰু অপচন D 5 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন A 2. There are 2 biosphere reserves in Assam. Manas Biosphere Reserve located in Kokrajhar, Chirang, Baksa and Odalguri. আৰু লগতে ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ লোকেটেড ইন ডিব্ৰুগড় এণ্ড তিনচুকীয়া অসমত দুখন বায়োস্ফিয়াৰ ৰিজাৰ্ভ আছে আৰু এখন হৈছে মানস বায়োস্ফিয়াৰ ৰিজাৰ্ভ আৰু এইখন হৈছে কোকৰাঝাৰ চিৰাং বাক্সা আৰু ওদালগুৰি জিলাত অন্তৰ্গত আৰু লগতে দ্বিতীয়খন হৈছে ডিব্ৰু-চৈখোৱা বায়োস্ফিয়াৰ ৰিজাৰ্ভ এইখন হৈছে ডিব্ৰুগড় আৰু তিনচুকীয়া জিলাত অৱস্থিত নেক্সট কুৱেশ্যন In which year ডিব্ৰু-চৈখোৱা was designated a biosphere reserve? ডিব্ৰু-চৈখোৱাক কোন চনত জৈৱ সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1985 অপচন বি 1997 অপচন সি 1989 অপচন ডি 1990 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন বি 1997 It was designated a biosphere reserve in July 1997 with an area of 765 km square including a core area of 340 km square and a buffer zone of 425 km square. ডিব্ৰু-চৈখোৱাক 1997 চনৰ জুলাই মাহত জৈৱ সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল আৰু ইয়াৰ টোটেল এৰিয়াটো হৈছে 765 বৰ্গ কিলোমিটাৰ তাৰে 340 বৰ্গ কিলোমিটাৰ হৈছে কোৰ এৰিয়া আৰু লগতে 425 বৰ্গ কিলোমিটাৰ হৈছে বাফাৰ জোন এই কোৰ এৰিয়াটো হৈছে এটা লিগেলি প্ৰটেক্টেড এৰিয়া য'ত মানুহৰ আহ-যাহবোৰ একেবাৰে লিমিটেড হয় মানে সকলো হিউমেন এক্টিভিটিবোৰ ইয়াত বহুত লিমিটেড হৈ থাকে আৰু যেটো বাফাৰ জোন এইটো হৈছে সেই কোৰ এৰিয়াটোৰ বাহিৰৰ এৰিয়াটো নেক্সট কুৱেশ্যন In which year Manas was designated a biosphere reserve? মানাহ অভয়াৰণ্যখনক কোন চনত জৈৱ সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল অপচনবোৰ হৈছে অপচন এ 1965 অপচন বি 1985 অপচন সি 1989 অপচন ডি 1997 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন সি 1989 In 1950 Manas was declared as a wildlife sanctuary In 1989 UNESCO deemed Manas a biosphere reserve Under the Man and Biosphere Program of UNESCO, it was confirmed a national park in 1990. 1950 চনত মানাহক এখন বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল আৰু 1989 চনত ইউনেস্কোয়ে মানাহক জৈৱ সংৰক্ষিত বনাঞ্চল মানাহে এখন অভয়াৰণ্য হিচাপে স্বীকৃতি লাভ কৰিছিল 1990 চনত নেক্সট কুৱেশ্যন How many elephant reserve forests are there in Assam? অসমত কেইখন Elephant Reserve Forest আছে অপচনবোৰ হৈছে অপচন এ 2 অপচন বি 3 অপচন সি 4 অপচন ডি 5 আৰু শুদ্ধ উত্তৰটো হৈছে অপচন ডি 5 There are 5 Elephant Reserve Forest in Assam অসমত 5খন Elephant Reserve Forest আছে সেইকেইখন হৈছে চিৰাং ৰিপু Elephant Reserve ধনশিৰি লুংডিং Elephant Reserve কাজিৰঙা কাৰ্বি আংলং Elephant Reserve দিহিং পাটকাই Elephant Reserve আৰু শোণিতপুৰ Elephant Reserve Next question Sirang-Ripu Elephant Reserve Forest is located in which of the following districts? এই Sirang-Ripu Elephant Reserve Forest খন তলত দিয়া কোনখন জিলাত অৱস্থিত? অপচনবোৰ হৈছে অপচন এ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি অপচন বি কোকৰাঝাৰ তামুলপুৰ চিৰাং বাক্সা অপচন সি কাৰ্বি আংলং নগাঁও এণ্ড এনচি হিলছ অপচন ডি ডিব্ৰুগড় এণ্ড তিনচুকীয়া আৰু শুদ্ধ উত্তৰটো হৈছে অপচন এ কোকৰাঝাৰ চিৰাং বাক্সা ওদালগুৰি In 2003, Manas was declared Sirang-Ripu Elephant Reserve Forest under Project Elephant. 2003 চনত মানাহ অভয়াৰণ্যখনকে Project Elephantৰ অধীনত Sirang-Ripu Elephant Reserve Forest ঘোষণা কৰা হৈছিল. Next question.
How many tiger reserve forests are there in Assam? অসমত কেইখন টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে? অপশ্যনবোৰ হৈছে অপশ্যন A 2, অপশ্যন B 3, অপশ্যন C 4, অপশ্যন D 5 আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 4. There are 4 tiger reserve forests in Assam. অসমত 4খন টাইগাৰ ৰিজাৰ্ভ ফৰেষ্ট আছে আৰু সেইকেইখন হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ, মানস নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ, নামেৰি নেশ্যনেল পাৰ্ক এণ্ড টাইগাৰ ৰিজাৰ্ভ আৰু ওৰাং টাইগাৰ ৰিজাৰ্ভ. Next question. World Rhino Day is observed in which of the following dates? অপশ্যনবোৰ হৈছে A December 2nd, অপশ্যন B October 2nd, অপশ্যন C October 19th, অপশ্যন D September 22nd. তলত দিয়া কোনটো তাৰিখত বিশ্ব গড় দিৱস পালন কৰা হয়? আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন D September 22nd. ছেপ্টেম্বৰ মাহৰ 22 তাৰিখে বিশ্ব গড় দিৱস পালন কৰা হয়. World Rhino Day is celebrated annually on 22nd September to raise awareness about the 5 endangered rhino species Javan, Sumatran, black, greater one-horned and white rhinos. এই যে বিশ্ব গড় দিৱস এইটো প্ৰত্যেক বছৰে ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয় আৰু ইয়াৰ উদ্দেশ্যটো হৈছে যিটো বিলুপ্তপ্ৰায় গড়ৰ 5টা প্ৰকাৰ আছে সেইকেইটা হৈছে জাভান, সুমাত্ৰান, ব্লেক, গ্ৰেটাৰ ওৱান হৰ্ন আৰু লগতে হোৱাইট ৰাইনো এইকেইটাৰ সংৰক্ষণৰ উদ্দেশ্যে. নেক্সট কুৱেশ্যন. দ্য ফৰেষ্ট ছিংগল হেণ্ডেডলি প্লান্টেড বাই যাদৱ পায়েং ইজ যাদৱ পায়েং দেৱৰ দ্বাৰা অকলেই গঢ়ি তোলা সেই বনাঞ্চলখনৰ নাম কি? অপশ্যন A বৰনদী ফৰেষ্ট, অপশ্যন B মলাই ফৰেষ্ট, অপশ্যন C বৰিল ফৰেষ্ট, অপশ্যন D দিহিং ফৰেষ্ট আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন B মলাই ফৰেষ্ট. যাদৱ মলাই পায়েং, দ্য ফৰেষ্ট মেন অফ ইণ্ডিয়া, ৱাজ অনাৰ্ড উইথ পদ্মশ্ৰী, দ্য 4th হাই চিভিলিয়ান এৱাৰ্ড ইন ইণ্ডিয়া ইন 2015. যাদৱ মলাই পায়েং তেখেতক ভাৰতৰ বন্য মানৱ বা অৰণ্য মানৱ বুলিও কোৱা হয় আৰু তেখেতক 2015 বৰ্ষত পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল আৰু এই পদ্মশ্ৰী সন্মানটো হৈছে ভাৰতৰ 4ৰ্থ শীৰ্ষ সন্মান. নেক্সট কুৱেশ্যন. What is the theme of the World Rhino Day 2024? 2024 বৰ্ষৰ বিশ্ব গড় দিৱসৰ মূল থিমটো কি? অপশ্যনবোৰ হৈছে অপশ্যন A Keep the 5 Alive, অপশ্যন B 5 Rhino Species Forever, অপশ্যন C Save the Rhinos আৰু অপশ্যন D We All Love Rhinos আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন A Keep the 5 Alive. Since 2011, World Rhino Day has been celebrated internationally on 22nd September annually. 2011 চনৰ পৰাই বিশ্ব গড় দিৱস প্ৰত্যেক বছৰৰ 22 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়. নেক্সট কুৱেশ্যন. According to the 2011 population census, the literacy rate of Assam is approximately 2021 বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ আনুমানিকভাৱে কিমান? অপশ্যনবোৰ হৈছে অপশ্যন A 75%, অপশ্যন B 70%, অপশ্যন C 72%, অপশ্যন D 80% আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন C 72%. According to 2011 population census, the total literacy rate of Assam is 72.19%. 2021 বৰ্ষৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে 72.19%. The male literacy rate is 77.85% আৰু পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% and the female literacy rate is 66.27% আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ হৈছে 66.27%. বন্ধুসকল, আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ ভিডিঅ'টো লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব. ধন্যবাদ.